উচ্ছেদ চলিব, উচ্ছেদৰ বিৰোধী আমি নহয়, উচ্ছেদ কৰিব লাগে, বেদখল মুক্ত হ'ব লাগে, স্পষ্ট কথা। কিন্তু তাৰ সমান্তৰালভাৱে যিহেতু এই লোকসকল এনেধৰণে ইমান দিন বসবাস কৰিবলগীয়া হৈছে, কি কাৰণে বসবাস কৰিবলগীয়া হৈছে? কাৰণ এই লোকসকলৰ ভূমি নাই, মাটি নাই, যাৰ বাবে এনেধৰণে বসবাস কৰিবলগীয়া হৈছে। গতিকে ভাৰতীয় সংবিধানে দিয়া মৌলিক অধিকাৰ সাব্যস্ত কৰি জীয়াই থকাৰ স্বাৰ্থত মুখ্যমন্ত্ৰীয়ে পুনৰ সংস্থাপনৰ ব্যৱস্থা কৰি এই লোকসকলক উচ্ছেদ কৰক, আমাক ক'বলগীয়া নাই। এনেধৰণে এটা নিৰ্দিষ্ট জাতিক টাৰ্গেট কৰি এনেধৰণে অবৈধভাৱে যদি হাৰাশাস্তি কৰে, এই হাৰাশাস্তি কোনো কাৰণতে সহ্য কৰা নহ'ব। এখন বৰ অসম গঢ়িবলৈ হ'লে এনেধৰণৰ কাৰ্যকলাপেৰে এখন বৰ অসম গঢ়িব নোৱাৰি। তাৰ সমান্তৰালভাৱে বিভিন্ন জাতি জনগোষ্ঠীৰ লগত লৈ আগুৱাই গ'লেহে অসমখন উন্নয়নৰ শিখৰত আগুৱাই যাব পাৰিব। গতিকে অবৈধভাৱে হাৰাশাস্তি কৰা কাৰ্য আমি সহ্য নকৰোঁ। এনেধৰণৰ কাৰ্যকলাপৰ বিৰুদ্ধে আমি আমছুৱে বৃহৎ প্ৰতিবাদী কাৰ্যসূচী হাতত ল'ম। আমি স্পষ্টভাৱে দাবী জনাইছোঁ, ভূমিহীন লোকসকলক সংস্থাপনৰ ব্যৱস্থা কৰিবলৈ। অহাকালিৰ পৰা উচ্ছেদ হ'ব যমুনা মৰডঙ্গা ৰিজাৰ্ভ ফৰেষ্টত, আৰু যিহেতুকে বনভূমি উচ্ছেদটো হ'বই। এই ইতিমধ্যে দুটামান পক্ষই উচ্চতম ন্যায়ালয়ত, মহামান্য উচ্চতম ন্যায়ালয়ত আবেদনো কৰিছে। সেইসকলক বাদ দি বাকী সকলক উচ্ছেদ কৰা হ'ব। আৰু উচ্ছেদ কৰক চৰকাৰে, আমাৰ কোনো আপত্তি নাই। কিন্তু চৰকাৰে যিখিনি প্ৰকৃত ভূমিহীন লোকসকল আছে, সেই ভূমিহীন লোকসকলক পুনৰ সংস্থাপিত কৰিব লাগে। আৰু এই 1259টা ঘৰ মানে পৰিয়ালৰ যিসকল ছাত্ৰ ছাত্ৰী আছে, সেইসকল আপোনালোকে গম পায় যে শিক্ষাবৰ্ষৰ অন্ত পৰিব। আৰু ইতিমধ্যে বছৰেকীয়া পৰীক্ষাও আছে। গতিকে ছাত্ৰ ছাত্ৰীৰ যাতে শিক্ষাদানত কোনো ধৰণৰ অসুবিধা নহয়, তেখেতসকল শিক্ষাৰ পৰা বঞ্চিত নহয়, সেইটো সুনিশ্চিত কৰিব লাগিব চৰকাৰে। আৰু চৰকাৰে যিমান শিশু আছে, শিশুসকলৰ অধিকাৰ সুৰক্ষিত কৰি তেখেতসকলৰ জীৱন সুৰক্ষাৰ বাবে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগিব। আৰু প্ৰকৃত ভূমিহীন লোকসকলক পুনৰ সংস্থাপন কৰিব লাগিব। এইটোৱে আমছুৰ দাবী।